অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা কল SMS এডমিট কাৰ্ড অহা নাই ফেব্ৰুৱাৰী মাহত ইণ্টাৰভিউ হৈছে এতিয়াও বেংক একাউণ্টত টকা সোমোৱা নাই সকলোৱে পইচা পাব বহুত ভাল খবৰ নতুনকৈ এপ্লাই দিব গুড নিউজ সো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব বহুতে যেহেতু ফেব্ৰুৱাৰী মাহতে ফাইবাৰ টেষ্ট ইণ্টাৰভিউ হৈছে কিন্তু আজিলৈকে এতিয়াও বেংক একাউণ্টত টকা সোমোৱা নাই যেটো বহুতে কোৱেশ্চন কৰি আছে এণ্ড বহুতে কৈ আছে যে আমাৰ কল SMS এডমিট কাৰ্ড একো অহা নাই কেতিয়া আহিব আৰু লগতে যেটো বহুতে কৈ আছে আমি এপ্লাই কৰা নাই নতুনকৈ এপ্লাই দিবনে নাই বা আমি অনলাইন ৰেজিষ্ট্ৰেচন কৰিছো বাট অনলাইন এপ্লাই কৰা নাই সেকেন্ড স্টেপ যেটো আমাৰ এপ্লাই আছে হেইটো কৰা নাই আকৌ আমি নতুনকৈ এপ্লাই কৰিব পাৰিম নে নাই আজি আমি ইয়াতে সকলোখিনি তথ্য কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া ফাৰ্স্ট টাইম আমি আলোচনা কৰো যে কল SMS এডমিট কাৰ্ড অহা নাই যেটো বহুত বন্ধু বান্ধৱীসকলৰ কল SMS এডমিট কাৰ্ড একো অহা নাই সো কেতিয়া এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব সক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ ইলেকশন গুছি গল ঠিক আছে অকল আমাৰ ৰিজাল্টহে বাকি আছে কিন্তু ইলেকশন আমাৰ হে হৈছে আৰু যেহেতু বহুত সেন্টাৰত আমাৰ এই ফাইবাৰ টেষ্টটো ইণ্টাৰভিউ বন্ধ হোৱা নাই চলি আছিল হেইফালে ইলেকশন আৰু হেইফালে আমাৰ ইণ্টাৰভিউ ফাইবা চলি আছিল কিন্তু কিছু সেন্টাৰত আমাৰ এই ফাইবাৰ টেষ্টটো ইণ্টাৰভিউ লোৱা নাই বন্ধ আছিল এতিয়া যেহেতু আমাৰ আকৌ আৰম্ভ কৰিছে ঠিক আছে সো এতিয়া যেহেতু আকৌ আমাৰ আৰম্ভ কৰিছে মানে সাপোজ হলো আমাৰ যেটো বহুত সেক্টৰ আছে আমাৰ বম্বু তাৰ পিছত আমাৰ ফিচাৰী তাৰ পিছত হাৰ্ডৱেৰ বিজনেস সেক্টৰ প্লেন্টেশন সো বহুত সেক্টৰ আছে সো সেই সেক্টৰ হিচাপে প্ৰতিখন ডিস্ট্ৰিক্টত কাম কৰি আছে সাপোজ ধৰি লও যে প্ৰথম আমাৰ যেটো বম্বু আছে হেইটো সেক্টৰ ধৰিছে হেইটো হেৱাৰ পিছত আমাৰ যেটো ফিচাৰী আছে হেইটো ধৰিব মানে এনেকে সেক্টৰ ওইজ হিচাপে কাম কৰি আছে ঠিক আছে আৰু কিছুমানৰ মানে এটা দুটা সেক্টৰ একেবাৰে মাতিছে মানে দিনত 30 40 এনেকে ইন্টাৰভিউ হৈ আছে সো আপোনালোকে চিন্তা নকৰিব আমাৰ যেটো অসম চৰকাৰৰ যেটো টাৰ্গেট আছে সেই টাৰ্গেট কৈ মানে বহুত কম ক্যান্ডিডেট অনলাইন এপ্লাই কৰিছে কিন্তু যেটো আমাৰ 2 লাখ ক্যান্ডিডেটৰ টাৰ্গেট আছিল কিন্তু তাৰ ভিতৰত আমাৰ 1 লাখ অলপমান প্লাসে অনলাইন এপ্লাই কৰিছে ঠিক আছে সো ইয়াত আৰু এটা বহুতে ভাল খবৰ যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ হেইফালে অনলাইন এপ্লাই কেতিয়া কৰিব পাৰিম আমি নতুনকৈ ঠিক আছে বা আমি যেহেতু অনলাইন যেটো আমাৰ ফাৰ্স্ট স্টেপ ৰেজিষ্ট্ৰেচনটো কৰিছো বাট অনলাইন এপ্লাইটো কৰিব পৰা নাই বা যেটো আমি নাজানো সো এতিয়া আমি কি কৰিম এতিয়া আমাক আকৌ নতুনকৈ চান্স দিবনে নাই 100% বন্ধু বান্ধৱীসকল ইয়াৰ ওপৰত মই আৰু এটা ভিডিও বনাম ঠিক আছে ইয়াতে মই ক'বলৈ বিচাৰিছো 100% আৰু আমাৰ এই পৰ্টেলটো খুলি দিয়া হ'ব অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা এই পৰ্টেলটো আৰু নতুনকৈ খুলি দিয়া হ'ব আপোনালোকে যি সকলে অনলাইন ৰেজিষ্ট্ৰেচনটো কৰিছে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব এণ্ড যি সকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে সো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এইটো মই কোৱা কথা নহয় এইটো আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ স্পষ্টভাৱে কৈছে যে ইলেকশনৰ পিছত আৰু আমি আসাম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযানৰ স্কিমৰ যেটো পৰ্টেল আছে হেইটো খুলি দিম নতুনকৈ অনলাইন এপ্লাই কৰিব পাৰিব এইটো গুড নিউজ বহুত এটা ভাল খবৰ সো এতিয়া কথাটো আহি গল যেটো ইন্টাৰভিউ কাৰণে হাজু হোৱা চাওক যি সকলৰ কল SMS এডমিট কাৰ্ড অহা নাই সো ইমিডিয়েটলি অতি সোনকালে আহিব পাৰে এনেকে আপোনালোকৰ কিছুমানৰ কালি আহিব মানে পৰহি আপোনালোকৰ ইন্টাৰভিউ হ'ব মানে এই সিস্টেমটো কেনেকৈ এটা মন কৰিব সাপোজ আপোনালোকৰ কালি ইন্টাৰভিউ আছে এদিন আগতেহে আপোনালোকৰ মোবাইলত SMS পঠাব ঠিক আছে আৰু এদিন আগতে আপোনালোকক কল কৰি ক'ব যে কালি আপোনালোকৰ ৰাতিপুৱা 11 বজাত বা 1 বজাত ঠিক আছে ইন্টাৰভিউ আছে ফাইবাৰ টেষ্ট হ'ব এই ঠাইত আহিব লাগিব অৰিজিনাল ডকুমেন্টখিনি লৈ আহিব আৰু যেতে SMS আহিব SMS অহাৰ পিছত কলিং কৰিব আৰু সেই সময়তে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব SMS অহাৰ আগতীয়াকৈ কিন্তু আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব হেইটো মানে সেই সেন্টাৰৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে সাপোজ ধৰি লোৱা যে আমাৰ এখন সেন্টাৰ আছে সেই সেন্টাৰতে ভাবিছে আমি আজি 30 জনৰ হেইফালে মানে ইন্টাৰভিউ টেষ্টটো লম ফাইবাৰ টেষ্টটো লম সেই 30 জনৰ মোবাইলত হে SMS পঠাব সেই 30 জনৰ হে এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব সেই 30 জনক হে কল কৰিব যে কালি ইন্টাৰভিউ আছে আহিব
এইটো ক্লিয়াৰ হৈ গ'ল আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব যিহেতু বুজি পালে যে আমাৰ যিসকলৰ কল SMS এডমিট কাৰ্ড অহা নাই অতি সোনকালে আহিব এনেকৈ কালিৰ ভিতৰত আহিব মানে আৰম্ভ হৈছে চিন্তা নকৰিব 100% আহিব আৰু ইণ্টাৰভিউটো কেনেকুৱা ধৰণৰ কৰা হয় ইয়াৰ ওপৰত মই ডেমো এটা ভিডিঅ' বনাই দিছোঁ লাইভ ভিডিঅ' ঠিক আছে যে কেনেকুৱা ধৰণৰ ইণ্টাৰভিউ কৰা হ'ব বা হৈছে ঠিক আছে যেহেতু মই তাতে গৈছিলোঁ চেণ্টাৰত আৰু কেনেকুৱা ধৰণৰ হৈছে ইয়াৰ ওপৰত মই এটা ডেমো লাইভ ভিডিঅ' বনাই দিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব লগতে ইয়াত আৰু এটা কথা আহি গ'ল যিটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ যেহেতু ফেব্ৰুৱাৰী মাহতে ইণ্টাৰভিউটো হৈছে এতিয়াও আমি বা আজিলৈকে আমাৰ বেংক একাউণ্টত এটকা সোমোৱা নাই চাওক বন্ধু বান্ধৱীসকলে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ যে এটা কথা মন কৰিব এইটো চিষ্টেম এনেকুৱা নহয় এইটো স্কিম এনেকুৱা নহয় যে আপোনালোকৰ ইণ্টাৰভিউটো আগতীয়াকৈ হৈছে আপোনাক পইচাটো আগতীয়াকৈ দিব বা ইণ্টাৰভিউ হোৱাৰ লগে লগে আপোনালোকক পইচাটো বেংক একাউণ্টত দিব সেইটো নহয় সেইটো ৰুল নহয় চ' ছাপ'জ ধৰি লোৱা যে আমাৰ চৰকাৰৰ অসম চৰকাৰৰ 1 লাখ বা 2 লাখ কেণ্ডিডেটৰ এটা টাৰ্গেট আছে চ' সকলোৰে সেইফালে এপ্লাইটো হৈছে এতিয়া সকলোৰে আমাৰ ফাইবাৰ টেষ্টটো হ'ব ইণ্টাৰভিউটো হ'ব হোৱাৰ পিছত তাৰ পিছতহে আপোনালোকক মানে সকলোকে টকাটো দিয়া হ'ব কিস্তি হিচাপে পইচাটো মুকলি কৰি দিয়া হ'ব আৰু ট্ৰেইনিং কৰাব আগতে ঠিক আছে ট্ৰেইনিং হ'ব তাৰ পিছতহে টকাখিনি দিয়া হ'ব এনেকুৱা নহয় যে আপোনালোকৰ ইণ্টাৰভিউটো ফেব্ৰুৱাৰী মাহতে হৈছে এতিয়া ডাইৰেক্ট 2 লাখ টকা একেবাৰে দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত এনেকুৱা ধৰণৰ চিষ্টেম নহয় ঠিক আছে কথাটো মন কৰিব সকলোৰে ভাইবা টেষ্টটো হ'ব লাগিব সকলোৰে ইণ্টাৰভিউটো হ'ব লাগিব তাৰ পিছত ট্ৰেইনিং ল'ব ট্ৰেইনিং লোৱাৰ পিছত আপোনালোকক কিস্তিভাৱে টকাখিনি মুকলি কৰি দিয়া হ'ব এইটো বুজি পালে আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু যেহেতু নতুনকৈ এপ্লাই মুকলি কৰি দিয়া হ'ব এইটো আমাৰ CM ছাৰ স্পষ্টভাৱে কৈছে চ' আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব